হেল্ল' গাইজ, ৱেলকাম বেক টু মাই ইউটিউব চেনেল জি নেচাৰেল ব্লগ। আজি মই আপোনালোকৰ ওচৰলৈ এটা চিকেন দম বিৰিয়ানী ৰেচিপি লৈ আহিছোঁ। এয়া মই 1 কিলো বাচমতি চাউল এয়া মই 1 ঘণ্টাৰ কাৰণে তিয়াই থ'লোঁ। এতিয়া মই কেইটামান কেঁচা জলকীয়া ডাঙৰ ডাঙৰকৈ এনেকৈ কাটি ৰাখিছোঁ আগতীয়াকৈ। আধা কাপ গাখীৰত মই এয়া কেশৰ দি দিলোঁ। এতিয়া মই লৈছোঁ 1 কিলো চিকেন। এইখিনিত মই এতিয়া 2 চামুচ হালধি গুড়ি আৰু বিৰিয়ানী মছলা মই ইয়াতে ডাঙৰ চামুচেৰে 2 চামুচ ইউজ কৰিছোঁ। ইয়াত লাল মিৰ্চ পাউডাৰ দি দিলোঁ। নিমখ মই সোৱাদ অনুযায়ী দি দিম। এতিয়া কাটি থোৱা মই জলকীয়াখিনিও ইয়াতে যোগ কৰিলোঁ। ইয়াত মই আদা নহৰু পিচা দি দিলোঁ। এয়া গৰম মছলা, এতিয়া মই সেয়া কেশৰ মিহলোৱা গাখীৰখিনি দি দিলোঁ আৰু মই এটা নেমুৰ ৰস উলিয়াই থৈছিলোঁ, সেইখিনিও মই ইয়াতে দি দিলোঁ। মই ইয়াত ব্যৱহাৰ কৰিছোঁ দৈ 1 কাপ। এইখিনি মই এতিয়া ভালদৰে এনেকৈ সানি থ'ম। মই কেব্ৰা ৱাটাৰ ইয়াতে 2 চামুচ দি দিলোঁ। অকণমান ফুড কালাৰো মই ইয়াতে ব্যৱহাৰ কৰিছোঁ। এইখিনি মই ভালদৰে সানিলোঁ। ইয়াত কেইখিলামান তেজপাত দিলোঁ আৰু মই ইয়াতে গৰম মছলা আৰু কেইটামান ইয়াত দি দিলোঁ আৰু মই পিঁয়াজ ফ্ৰাই কৰি ৰখা তেল এবাতিও ইয়াতে যোগ কৰিলোঁ। মই ফ্ৰাই কৰা পিঁয়াজখিনি মই হাতেৰে এনেকৈ মোহাৰি পেলাই ইয়াতে ভালদৰে মই সানি ল'ম। এইখিনি মই এতিয়া ভালদৰে সানি লৈ 1 ঘণ্টাৰ কাৰণে মেৰিনেট হ'বলৈ দিম। মোৰ এইখিনি 1 ঘণ্টা হৈ গ'ল। মই এতিয়া ইয়াতে পুদিনা আৰু ধনিয়া পাত এমুঠি ইয়াতে যোগ কৰিলোঁ। এতিয়া কেৰাহীত মই পিঁয়াজ ফ্ৰাই কৰা তেল অকণমান আছিল, তাতে মই এইখিনি মাংসখিনি ইয়াতে বহাই দিলোঁ। এইখিনি মই এতিয়া সিজিবলৈ দিম। মাংসখিনি সিজে মানে মই এটা ডেক্সি এটাত মই ইয়াত কেইখিলামান তেজপাত, নেমু আৰু গৰম মছলা, নিমখ, মই নিমখ ইয়াতে যোগ কৰিম। দি পেলাই মই এইখিনি অকণমান সময় এতিয়া বইল হ'বলৈ দিম। পানীখিনি বইল হোৱাৰ পিছত মই এতিয়া ইয়াতে চাউলখিনি দি দিম। মই চাউলখিনি দি পেলাই এতিয়া এনেকৈ লৰাই ল'লোঁ। মই চাউলখিনি গোটেই সিজিবলৈ নিদিওঁ, 80% সিজাম। এইফালে মোৰ মাংস সহ অৱস্থা হৈছে। মই ইয়াতে তেল যোগ কৰিব ৰৈ গৈছিল, মই এতিয়া দি দিলোঁ ৰিফাইন তেল অকণমান।
তেলখিনি দিলে মানে কি হয় ভাতকেইটা অকণমান ভাল হয়, ইটোৱে সিটোৱে লাগি নাথাকে। মাংস মোৰ ৰেডি হৈ গ'ল। এয়া মই মানে ভাতকেইটা মই তাৰ পৰা পানীৰ পৰা নমাই ল'লোঁ। মোৰ 80% কুক হৈ গ'ল। এতিয়া এটা ডাঙৰ চচপেনত মই এনেকৈ মাংসখিনি ইয়াতে ঢালি দিলোঁ। এতিয়া মোৰ মানে চচপেনটো অকণমান সৰু হয়, তাত নধৰিব বুলি ভাবি মই এতিয়া ডাঙৰ ডেক্সি এটাই লৈ ল'লোঁ। তাতে মই মাংসখিনি আকৌ ইয়াতে দি ইয়াতে চাউলকেইটা মানে ভাতকেইটা ইয়াতে দি দিলোঁ। ইয়াতে মই ফ্ৰাই কৰি ৰখা পিঁয়াজখিনি দিলোঁ। পুদিনা ধনিয়া পাতকেইটাও মই ইয়াতে দিলোঁ। ইয়াতে মই চাউলখিনি সিজিবলৈ দিয়া পানী এবাতিও মই উঠাই ৰাখিছিলোঁ, সেইখিনি মই ইয়াতে দি দিলোঁ। এতিয়া বাকী থকা পিঁয়াজখিনি ইয়াতে মই এনেকৈ ওপৰত দিলোঁ। কেৱৰা ৱাটাৰ 2 চামুচ ইয়াতে আকৌ দি দিলোঁ। ইয়াতে মই ঘি এবটল ইউজ কৰিছোঁ। মোৰ ঘি ইয়াতে অকণমান কম যেন লাগিল, তাৰ কাৰণে মই আৰু অকণমান ইয়াতে দি দিলোঁ। এতিয়া মই মানে কেইচামুচমান গাখীৰত অৰেঞ্জ ফুড কালাৰ মিহলাই লৈ মই এনেকৈ ওপৰত দি দিলোঁ। এতিয়া মই ইয়াতে আটা এনেকৈ পানীৰে মাখি এনেকৈ চাৰু চাইডে লগাই দিলোঁ। এয়া মই ঢাকনি লগাই দম হ'বলৈ দিম। এতিয়া এখন পুৰণা টাৱাত মই এনেকৈ হাই ফ্লেমত 3 মিনিট সময় মই এনেকৈ থৈ 20 মিনিট সময় দম হ'বলৈ দিম। মোৰ 20 মিনিট সময় হৈ গ'ল। মই এতিয়া ছাইডত লগাই থোৱা আটাখিনি এতিয়া এনেকৈ আঁতৰাই এয়া মোৰ বিৰিয়ানী বনোৱা হৈ গ'ল। এয়া চাওক, গোন্ধটো ধুনীয়া হৈছে। মাংসও মোৰ ভালদৰে সিজিছে। এয়া মোৰ হৈ গ'ল চিকেন দম বিৰিয়ানী।